মৰিব বুলি জুবিনৰ মনত ভাৱ জন্মিছিল। সেইবাবেই পুৰণি বন্ধুৰ কাষলৈ উভতি যোৱাৰ চেষ্টা কৰিছিল জুবিনে। মুম্বাইৰ ঋতু নামৰ বন্ধুজনৰ ওচৰত জুবিনে মই বৰবাদ হৈ গলো বুলি কান্দি কান্দি দুখ কৰিছিল। কিন্তু কিয় তেনেকৈ কৈছিল সেইটো কথা জুবিনে কেতিয়াও নকলে। তেওঁ যে ভিতৰৰ পৰা মৰি আহিছিল সেইটো কথা অসমীয়াই গমেই নেপালে। মেনেজাৰৰ উপৰি এডল সতীৰ্থৰ বাবে নোট ছপোৱা মেচিন হৈ পৰা জুবিনে আচলতে মৃত্যুৰ আগমনৰ বিষয়ে পাইছিল আগতীয়া সংকেত। সাহিত্যিক ৰীতা চৌধুৰীৰ সৈতে কৰা পডকাষ্টত আই উইল নেভাৰ কাম বেক বুলি ৰহস্যময় মন্তব্য কৰিছিল জুবিনে। জীৱনৰ অন্তিমটো সাক্ষাৎকাৰত পৃথিৱীৰ পৰা প্ৰস্থানৰ উমান দিয়া প্ৰাণৰ শিল্পীজনে যোৰহাটত থাকিবলৈ কিছুদিনৰ পৰা বৰকৈ ইচ্ছা কৰি আছিল। তেওঁ কিছুদিন পূৰ্বে নিশা 1 বজাত যোৰহটীয়া বাল্য বন্ধুৰ সৈতে কথা পাতিছিল। তেতিয়া কৈছিল, মই কেইদিনমানহে থকাকৈ যোৰহাটলৈ যাম। তেতিয়া পুৰণা মানুহবোৰক লগ ধৰিম। আৰু কিছুদিন আগতে জুবিনক ঘৰত লগ ধৰিছিল এজন বাল্য বন্ধুৱে। তেওঁৰ ওচৰতো সেই আশা প্ৰকাশ কৰিছিল জুবিনে। আচৰিতভাৱে মৃত্যুৰ কিছুদিন পূৰ্বে জুবিন গাৰ্গে মুম্বাইত ঋতু নামৰ বাল্য বন্ধু এজনৰ সৈতে সময় অতিবাহিত কৰিছিল। তেওঁক তেতিয়া হেঁপাহ পলোৱাই মনৰ কথা কৈছিল। প্ৰসংগক্ৰমে জুবিনে সেইদিনা ঋতুক কৈছিল, মোৰ জীৱনত একো বাকী নাই, মই বৰবাদ হৈ গলো। সেইদিনা জুবিনৰ কথাত স্তব্ধ হৈ পৰিছিল বন্ধুজন। গতিকে কিয় জুবিনে তেনেকৈ কৈছে সেয়া জানিবলৈ তেওঁ চেষ্টা কৰিছিল। কিন্তু ঋতুৰ প্ৰশ্নৰ উত্তৰ জুবিনে নিদিলে। সদায় ৰহস্যৰ মাজতে থকা জুবিনে জীৱনৰ শেষ সময়তো দাঙি নিদিলে ৰহস্যৰ চাদৰখন। তেওঁ মাত্ৰ মই বৰবাদ হৈ গলো বুলি কৈ শেষ কৰিছিল আলোচনা। জীৱনৰ শেষৰ সময়ছোৱা চকুপানী হৈ পৰিছিল জুবিন গাৰ্গৰ নিত্য সংগী। পুৰণি বন্ধুক লগ পালে হুকহুকাই কান্দিছিল শিল্পীজনে। পিছে চকুপানীৰ আঁৰৰ কাৰণ কাকোৱেই জুবিনে জানিবলৈ নিদিলে। নিজকে অকলশৰীয়া বুলি কোৱা জুবিনে হয়তো গম পাইছিল সাম্ভাৱ্য প্ৰস্থানৰ কথা। জীৱন নাটৰ আঁৰ কাপোৰ পৰিবলৈ যে কেইটামান মুহূৰ্তহে বাকী আছিল সেইটো বোধগম্য হোৱাৰ বাবে কান্দি কান্দি বুকুখন পাতল কৰিবলৈ জুবিনে